মিচিং অটোনমাস কাউন্সিলৰ ইলেকশ্যনৰ কাৰণে আমাৰ ডিচি ধেমাজিক গভৰ্ণমেণ্টে ডেজিগনেটেড অফিচাৰ বা অথৰাইজ অফিচাৰ হিচাপে নটিফাই কৰিছে। Hello misi dengan apa kumpas tu ngolah koda abutani miliau siloka anu video sopa so nolu apa ngai kindak ngoluka missing autonomous council ko dung main office dah hoise gugamuk ada missing autonomous council dem ngoluka prai 11 kon district lo election idak prai 36 kon kopa MP gela siningka detak sok 2024 sok ngoluka 4 kon ko bari langkula supak prai 40 kon kopa ikangku so aipa maposupa nama so ada 40 kon missing autonomous council dok election de okoko district lo adiko homostiya poridan ada homosti kedam ngulu supak nolom ajoko dui kon nama dung ngulu kapola je Dhemaji district de 17 homosti Lakhimpur 8 homosti Majuli 4 homosti Unitpur 1 homosti Bishwanath 1 homosti Unitpur Bishwanath 1 homosti Golaghat 3 homosti Jorhat 1 homosti Shiৱসাগৰ 1 homosti Dibrugarh Charaideo 1 homosti Tinsukia 1 homosti so misi dengan odoke siloka longoso Dhemaji districtok DC serve silo muluk missing autonomous council dok bikoye dekko doingam lubitak ada doingkir oko doingan kai ngulu achoko doidam tatkal ka polaje মিচিং অটোনমাস কাউন্সিলৰ ইলেকশ্যনৰ কাৰণে আমাৰ ডিচি ধেমাজিক গভৰ্ণমেণ্টে ডেজিগনেটেড অফিচাৰ বা অথৰাইজ অফিচাৰ হিচাপে নটিফাই কৰিছে। মিচিং অটোনমাস কাউন্সিলৰ আমাৰ 11খন জিলা সামৰি পেলাই হৈছে। আমি এইখিনি তেখেতসকলক দিব পাৰিম হেৰিখিনি 11খন জিলা আৰু এবাৰ গভৰ্ণমেণ্টে নটিফাই কৰি আগতে মিচিং অটোনমাস কাউন্সিলত 36টা সমষ্টি আছিলে এবাৰ 40টা সমষ্টি হ'ব আৰু সেই হিচাপে আমাৰ যিখন সমষ্টিৰ যিখন ডিলিমিটেশ্যনৰ মানে খচৰা সেই খচৰাখন যোৱা 16 আগষ্টত আমি পাব্লিছ কৰিছোঁ আৰু ওজৰ আপত্তিসমূহ 16 ছেপ্টেম্বৰলৈকে গ্ৰহণ কৰা হ'ব। এতিয়া মই যেটো ক'লো যে মিচিং অটোনমাস কাউন্সিল 11খন জিলা সময় লৈছে 11খন জিলাৰ যিবিলাক প্ৰজেক্ট ডাইৰেক্টৰ ITDP PD ITDP সকলক ডেজিগনেট কৰিছে গভৰ্ণমেণ্টে এজ অথৰাইজ অফিচাৰ টু ৰিচিভ ক্লেইমছ এণ্ড অবজেকশ্যনছ ওজৰ আপত্তিসমূহ তাৰমানে PD ITDP সকলৰ ওচৰত দাখিল কৰিব লাগিব। আমি এই কথাখিনি বিভিন্ন ধৰণে প্ৰচাৰ কৰিছোঁ আমাৰ যিবিলাক উন্নয়ন খণ্ড পঞ্চায়ত চক্ৰ বিষয়াসকলৰ যোগেদি বা আমি ৰাজনৈতিক দলসমূহৰ লগতো আমি সভা কৰি পেলাই এইখিনি কথা জনাইছোঁ কিন্তু আমি বিচাৰিছোঁ যে এইটো আপোনালোকৰ যোগেদিও বহলভাৱে যাতে প্ৰচাৰ হয় সকলোৱে যাতে গম পায় আৰু যাতে কোনোবাই যদি ওজৰ আপত্তি দাখিল কৰিব বিচাৰে সকলোৱে যাতে এই সুযোগটো পায় কাৰণ পিছতে সময়টো পাৰ হৈ যোৱাৰ পিছত আকৌ তেতিয়া সুযোগটো নাপাব আৰু আমি ওজৰ আপত্তিসমূহ 30 ছেপ্টেম্বৰৰ ভিতৰত আমি নিষ্পত্তি কৰিব লাগিব। তো সেই হিচাপে আমাৰ জিলাৰ কাৰণে আমাৰ ADC যাদৱ পেগু যেহেতু PD ITDP চাৰ্জত আছে গতিকে আমাৰ জিলাৰ কাৰণে ওজৰ আপত্তিসমূহ তেওঁলোকে ল'ব। এনেই আমি মই কৈ দিছোঁ যে ধেমাজি জিলাত 17টা সমষ্টি লখিমপুৰত 8টা মাজুলীত 4টা শোণিতপুৰত 1টা বিশ্বনাথত 1টা শোণিতপুৰ বিশ্বনাথ মিলি অৰ্থাৎ সমষ্টিটোৰ এটা অংশ শোণিতপুৰ এটা অংশ বিশ্বনাথ তেনেকৈ মিলি 1টা গোলাঘাটত 3টা যোৰহাটত 2টা শিৱসাগৰত 1টা ডিব্ৰুগড় চৰাইদেউ মিলি 1টা আৰু তিনিচুকীয়াত 1টা মুঠতে 40টা সমষ্টি এই ধৰণে আমাৰ 11খন জিলাত সামৰি পেলাই হৈছে। ইয়াৰে আমাৰ ডিলিমিটেশ্যনত 20টা সমষ্টি আগতে যেনেকৈ আছিলে তেনেকৈ আছে একো সাল সলনি হোৱা নাই। কিছুমান সমষ্টিৰ 8টা সমষ্টি একে আছে কিন্তু কিছু গাঁও যোগ হৈ পেলাই তাৰ নামটো নতুনকৈ দিয়া হৈছে আৰু 8টা এনেকুৱা সমষ্টি যিটো সলনি হৈছে বা নামটো নতুনকৈ দিয়া হৈছে 4টা একেবাৰে নতুনকৈ সমষ্টি হৈছে। মিচিং অটোনমাস কাউন্সিল এক্ট যিখন আছে যিখন আইন আছে সেই আইনখনত আছে যে আমাৰ সাধাৰণতে মটক অটোনমাস কাউন্সিল বা মৰাণ অটোনমাস কাউন্সিলত আছে যে 50% বা তাতকৈ অধিক
সেই সম্প্ৰদায়ৰ মানুহ থাকিলে সেইটো অন্তৰ্ভুক্ত হ'ব পাৰে কিন্তু মিচিং অট'নমাছ কাউন্সিল এক্টত ST বুলি আছে মিচিং বুলি নাই যদি সেই অঞ্চলটোত পপুলেশ্যন মোৰ দেন 50% ST হয় তেতিয়া তাত সোমাব পাৰে গতিকে আইনখনত তেনেকৈ আছে আমি বিভিন্ন ধৰণৰ ওজৰ আপত্তি পাইছোঁ সেইখিনি আমি এতিয়া সেইখিনি নিষ্পত্তিৰ আমি ব্যৱস্থা কৰিম